Hello guys, welcome to Arnav Mathematics classes. আজি আমি ক্লাছ 9 এডভান্স মেথমেটিক্সৰ এটা টপিক কভাৰ কৰিম। সেই টপিকটো হ'ল ডিটাৰমিনেশ্যন অফ কেৰেক্টাৰিষ্টিক্স। এইটো চেপ্টাৰ লগাৰিথমৰ হয়। আৰু ঠিক আছে, বলকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। ডিটাৰমিনেশ্যন অফ কেৰেক্টাৰিষ্টিক্স আমি কৰাৰ আগতে কেইটামান বেছিক বস্তু জানিব লাগিব। সেই বেছিক বস্তুকেইটা কি মই আপোনালোকক দেখাই লওঁ প্ৰথমতে, ঠিক আছে। Let x be any positive number. Let x be any positive number, and if x can be expressed in the form m into 10 to the power n. m into 10 to the power n মানে x টো এটা পজিটিভ নাম্বাৰ। সেই পজিটিভ নাম্বাৰটো যদি আমি ষ্টেণ্ডাৰ্ড ফৰ্মলৈ নিবলৈ পাৰোঁ, ষ্টেণ্ডাৰ্ড ফৰ্ম মানে ক্লাছ 8ত আপোনালোকে পাইছিলে এটা নাম্বাৰ ষ্টেণ্ডাৰ্ড ফৰ্মলৈ কেনেকৈ দিয়ে। এক্সাম্পল এটা লৈ লওঁ। যদি নাম্বাৰটো হয় আমাৰ 371.9, দেন এইটো ষ্টেণ্ডাৰ্ড ফৰ্মলৈ কেনে নিম, মানে m into 10 to the power n ফৰ্মলৈ কেনেকৈ নিয়ে। পইণ্টটো মই ইয়ালৈ লৈ আনিম। পইণ্টৰ আগত মানে এটা নাম্বাৰ 3.719 ইনটু 10 to the power কি হ'ব। আৰু পইণ্টটো যেতিয়া লেফ্ট হেণ্ড ছাইডলৈ মুভ কৰে তেতিয়া পাৱাৰত পজিটিভ আহে। কেইটা মুভ কৰিছে, এটা দুটা, তেতিয়াহ'লে 10 to the power 2 হ'ব। ঠিক আছে, এইটো হ'ল ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে জানেই চাগে, এইটো ক্লাছ 8 মানত পঢ়ে চবে। ঠিক আছে, এতিয়া যদি মই ইয়াত লগ লৈ লওঁ, লগ অফ এক্স আৰু লগ অফ m ক্ৰছ 10 to the power n, আৰু লগাৰিথমৰ প্ৰপাৰ্টিজ আমি পঢ়িছোঁ। ইনটু থাকিলে কি হৈ যায়, প্লাছ হৈ যায়। লগ অফ m প্লাছ লগ অফ 10 to the power n। ঠিক আছে, বুজি পাইছে ইয়াৰ লগে। লগ অফ m প্লাছ n লগাৰিথমৰ প্ৰপাৰ্টিজ মতে পাৱাৰটো কোফিচিয়েণ্ট বনি যায়। nটো ইয়াত আহি যাব, n log 10। ঠিক আছে, ইয়ালৈকে বুজি পাইছে। লগ অফ m প্লাছ n আৰু লগ অফ 10ৰ ভেলু 1। লগ অফ চেঞ্জ লগ অফ 10 ইকুৱেল টু 1। এই ভেলুটো লগাৰিথমত চেপ্টাৰত পাই যাব, আপোনালোকে এবাৰ চেক কৰি ল'ব। বুজি পাইছে। তেতিয়াহ'লে n প্লাছ লগ অফ m। ঠিক আছে, এটা লগাৰিথম অফ এনি নাম্বাৰ কণ্টেইনছ টু থিং। সেই দুটা বস্তু হৈছে, এটা হ'ল কেৰেক্টাৰিষ্টিক্স পাৰ্ট আৰু এটা হ'ল মেণ্টিছা পাৰ্ট। ইয়াত nটো যোনটো পাইছোঁ আমি, সেই nটোক আমি কওঁ কেৰেক্টাৰিষ্টিক, আৰু এই লগ অফ mটো হ'ল মেণ্টিছা পাৰ্ট। অ'কে, নাও characteristics part is basically known as the integral part or integral part. Characteristic part is known as integral part. And Mantissa part is basically known as decimal part. এতিয়া মই আপোনালোকক ইম্পৰ্টেণ্ট বস্তু এটা ক'ম। Characteristics can be 0, নিগেটিভ, মানে 0 হ'ব পাৰে, নিগেটিভ হ'ব পাৰে বা পজিটিভ হ'ব পাৰে। কিন্তু মেণ্টিছা পাৰ্টটো পজিটিভেই হ'ব, খালি নিগেটিভ হ'ব নোৱাৰে। কিন্তু 0 হ'ব পাৰে, পজিটিভ আৰু 0 হ'ব পাৰে মেণ্টিছা পাৰ্টটো। ঠিক আছে, ঠিক আছে, বলক তেতিয়াহ'লে ভিডিঅ'টো অলপ ডেপথলৈ যাওঁ। এতিয়া চাওঁ আহক, কেৰেক্টাৰিষ্টিক্স ওলাবলৈ আমাৰ দুটা ফৰ্মুলা থাকে। সেই ফৰ্মুলাটোনো কি কি সেইকেইটা আমি চাই লওঁ, তাৰপিছত এক্সাম্পল কৰিম। ঠিক আছে, প্ৰথম ফৰ্মুলাটো হৈছে ফৰ নাম্বাৰ গ্ৰেটাৰ
then for number greater than 1. If the integral part of the number is of n digits, then the characteristic characteristics is n minus 1. যদি ইণ্টিগ্ৰেল পাৰ্ট অফ দি নাম্বাৰ যোনটো নাম্বাৰ লগাৰিথম ওলাব লাগে সেই নাম্বাৰটোৰ যদি ইণ্টিগ্ৰেল পাৰ্টটোত যদি nটা ডিজিটছ থাকে তেতিয়াহ'লে কেৰেক্টাৰিষ্টিক্সটো কি হ'ব 1 লেছ দেন দ্য নাম্বাৰ অফ ডিজিটছ কণ্টেণ্ট ইন দ্য ইণ্টিগ্ৰেল পাৰ্ট অফ দি নাম্বাৰ। ঠিক আছে, এক্সাম্পল চাওঁ, এক্সাম্পল চালে বেছি ভালকৈ বুজি পায় বস্তুবিলাক, সেইকাৰণে মই এক্সাম্পল কৰাম দে। এক্সাম্পল এটা লৈ লৈছোঁ। নাম্বাৰ এটা লৈছোঁ, নাম্বাৰটো যদি মই লওঁ 2.3785, ঠিক আছে। এতিয়া ইয়াত ইণ্টিগ্ৰেল পাৰ্ট কোনটো? ইণ্টিগ্ৰেল পাৰ্টটো হ'ল 2 আৰু 0.3785টো হ'ল মেণ্টিছা পাৰ্ট, ঠিক আছে, বা ডেচিমেল পাৰ্ট বা মেণ্টিছা পাৰ্ট, ঠিক আছে। ইয়াত ইণ্টিগ্ৰেল পাৰ্টত নাম্বাৰ অফ ডিজিটছ কেইটা আছে? নাম্বাৰটো হয় 2 কিন্তু নাম্বাৰ অফ ডিজিটছ এটাই আছে, 2টো অকলে আছে ন, সেইকাৰণে নাম্বাৰ অফ ডিজিটছ ইণ্টিগ্ৰেল পাৰ্টত কেইটা আছে? এটা আছে। তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো মতে কি n minus 1, ঠিক আছে, n minus 1 নাম্বাৰ অফ ডিজিটছ এটা 1 minus 1 equal to 0, that means characteristics of this number is 0, ঠিক আছে। আনাদাৰ এটা এক্সাম্পল আমি লৈ লওঁ, log of 237.85। এতিয়া কি হ'ব? এতিয়া আমি আকৌ চাওঁ, ইয়াত ইণ্টিগ্ৰেল পাৰ্টটো হ'ল 237 আৰু মেণ্টিছা বা ডেচিমেল পাৰ্টটো হ'ল 0.85, ঠিক আছে। আমি কি চাব লাগিব? প্ৰথম কথা আমি চাব লাগিব নাম্বাৰটো গ্ৰেটাৰ দেন 1 হয় নাই? এইটোতো অবভিয়াছলি নাম্বাৰটো গ্ৰেটাৰ দেন 1 হয়েই। তাৰপাছত আমি চাব লাগিব ইণ্টিগ্ৰেল পাৰ্টত কেইটা নাম্বাৰ অফ ডিজিটছ আছে। এতিয়া ইণ্টিগ্ৰেল পাৰ্টটো হ'ল 237, তেতিয়াহ'লে ইণ্টিগ্ৰেল পাৰ্টত নাম্বাৰ অফ ডিজিটছ তিনিটা আছে, এটা দুটা তিনিটা, তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো কি 1 মাইনাছ দ্য নাম্বাৰ অফ ডিজিটছ। তেতিয়াহ'লে n minus 1 আমাৰ ফৰ্মুলা হয়। তাৰপিছত নাম্বাৰ অফ ডিজিটছ তিনিটা আছে, তো 3 minus 1 কৰিলে কি হ'ব? 2 হ'ব। ডেট মিনছ কেৰেক্টাৰিষ্টিক্স অফ দিছ নাম্বাৰ ইজ 2, ঠিক আছে, বুজি পাইছে? ঠিক আছে, আৰু এটা এক্সাম্পল লৈ লৈছোঁ, ভালকৈ বুজি পাব। log of 378,250। এতিয়া চাওক, এতিয়া আপুনি ভাবিব পাৰে ইয়াততো খালি ইণ্টিগ্ৰেল পাৰ্টটো আছে, ডেচিমেল পাৰ্টটোতো নাই, কিন্তু মই ক'ম ইয়াত ইণ্টিগ্ৰেল পাৰ্টো আছে, ডেচিমেল পাৰ্টটো আছে। যদি পইণ্টটো আমি নেদেখোঁ তেতিয়াহ'লে পইণ্টটো ক'ত থাকে? এক্সট্ৰিম লেফ্টত থাকে, এক্সট্ৰিম ৰাইটত থাকে, চৰি, মানে পইণ্টটো ইয়াত আছে হা, 0.0000 কিবা কিবি হৈ আছে, ঠিক আছে। তেতিয়াহ'লে ইয়াত ইণ্টিগ্ৰেল পাৰ্টত নাম্বাৰ অফ ডিজিটছ কেইটা আছে? এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা, ঠিক আছে, ছটা। ডেট মিনছ আমাৰ কেৰেক্টাৰিষ্টিক্সৰ ফৰ্মুলাটো কি আছিলে? n minus 1 নাম্বাৰ অফ ডিজিটছ কেইটা? এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা, 6 minus 1 equal to 5, therefore characteristics is 5, বুজি পালে? ঠিক আছে, এতিয়া আমি ছেকেণ্ড ফৰ্মুলাটোলৈ আগবাঢ়োঁ। ছেকেণ্ড ফৰ্মুলাটো হ'ল for number less than 1, okay. If there are n zeros between the decimal point
and the first significant digit on the right hand side of the decimal point, then characteristics ওলোৱাৰ ফৰ্মুলাটো হ'ল minus of n plus 1. মই কি লিখিলোঁ? If there are n zeros between the decimal point and the first significant digit on the right hand side of the decimal point, then characteristics equal to minus of n plus 1. এইটো বুজি নাপাব, মই আপোনালোকক এক্সাম্পল কৰাই দিছোঁ, ঠিক আছে? এক্সাম্পল কৰাই দিলে মানে বস্তুবিলাক ক্লিয়াৰ হৈ যায়, মানে মই ভাবোঁ আৰু বোলে এক্সাম্পল কৰিলে মানে বস্তুবিলাক ক্লিয়াৰ হৈ যায় বুলি, ঠিক আছে? এক্সাম্পল কৰোঁ তেতিয়াহ'লে। এক্সাম্পল দুটামান লৈ লওঁ। নাম্বাৰ দুটামান লৈ লওঁ, ঠিক আছে? লগ অফ 0.23785, ঠিক আছে? এইটো নাম্বাৰটো আমি কি চাই আছিলোঁ? ফৰ নাম্বাৰ লেছ দেন 1। এই নাম্বাৰটো অভিয়াছলি লেছ দেন 1 হয়, ঠিক আছে? 0.23785 ইজ অভিয়াছলি লেছ দেন 1। ডেট মিনছ এতিয়া আমি কি চাব লাগিব? বিটুইন দ্য ডেচিমেল পইণ্ট এণ্ড ফাৰ্ষ্ট ছিগনিফিকেণ্ট ডিজিটৰ মাজত নাম্বাৰ অফ জিৰ'জ চাব লাগিব, ঠিক আছে? এতিয়া ছিগনিফিকেণ্ট ডিজিট মানে 0 কেৰি বাকীবোৰ নাম্বাৰ, হা? ডেচিমেল পইণ্ট এইটো, ছিগনিফিকেণ্ট ডিজিট এইটো, হা? তাৰ মাজত 0 আছে নেকি? সেই 0টো এটাও নাই, ঠিক আছে? তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো কি আছিলে? মাইনাছ অফ n প্লাছ 1, এইটো আছিলে ফৰ্মুলা। আমাৰ ফৰ্মুলাটো আছিলে মাইনাছ অফ n প্লাছ 1, ঠিক আছে? নাম্বাৰ অফ জিৰ'জ কিমান? নাম্বাৰ অফ জিৰ'জ বিটুইন দ্য ডেচিমেল পইণ্ট এণ্ড দ্য ফাৰ্ষ্ট ছিগনিফিকেণ্ট ডিজিট। বিটুইন দ্য ডেচিমেল পইণ্ট এণ্ড দ্য ফাৰ্ষ্ট ছিগনিফিকেণ্ট ডিজিটৰ মাজত নাম্বাৰ অফ জিৰ'জ এটাও নাই, তেতিয়াহ'লে এনৰ ভেলু 0, মাইনাছ অফ 0 প্লাছ 1, তেতিয়াহ'লে আমাৰ কেৰেক্টাৰিষ্টিক্সটো হ'ল -1, ঠিক আছে? আৰু এক্সাম্পল লওঁ। লগ অফ 0.023785, ঠিক আছে? এইটো কুৱেশ্যন চাওঁ। এইটো কুৱেশ্যন ইজ অভিয়াছলি লেছ দেন 1ৰ হয়, নাম্বাৰ লেছ দেন 1। এই নাম্বাৰটো 1তকৈ সৰু হয়, তেতিয়াহ'লে আমি কি চাব লাগে? ডেচিমেল পইণ্ট আৰু ফাৰ্ষ্ট ছিগনিফিকেণ্ট ডিজিটৰ মাজত কেইটা নাম্বাৰ অফ জিৰ'জ আছে সেইটো চাব লাগে। এতিয়া চাওক ইয়াত আপোনালোকে ডেচিমেল পইণ্ট আৰু ফাৰ্ষ্ট ছিগনিফিকেণ্ট ডিজিট এইটো 2, ফাৰ্ষ্ট ছিগনিফিকেণ্ট ডিজিট আৰু ডেচিমেল পইণ্টৰ মাজত নাম্বাৰ অফ জিৰ'জ এটা আছে, তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো কি আছিলে? মাইনাছ অফ n প্লাছ 1, ঠিক আছে? মাইনাছ অফ n প্লাছ 1 আছিলে। তাৰপিছত নাম্বাৰ অফ জিৰ'জ কেইটা? এটা, তেতিয়াহ'লে এনৰ ভেলু 1, 1 প্লাছ 1 ইকুৱেল টু কি? -2, 2 হ'ব, ওপৰত আগত মাইনাছ চিন আছে, তেতিয়াহ'লে -2, therefore characteristics is -2, ঠিক আছে? আৰু এটা এক্সাম্পল ল'লোঁ, ক্লিয়াৰ হৈ যাব। লগ অফ 0.00238785, এই নাম্বাৰটো আকৌ চাওক আপোনালোকে। নাম্বাৰ ইজ লেছ দেন 1, 0.00238785, তেতিয়াহ'লে আমি কি চাব লাগিব? নাম্বাৰ অফ জিৰ' চাব লাগিব। ক'ত চাব লাগিব? বিটুইন দ্য ডেচিমেল পইণ্ট আৰু ফাৰ্ষ্ট ছিগনিফিকেণ্ট ডিজিটৰ মাজত কেইটা নাম্বাৰ অফ জিৰ'জ আছে সেইটো চাব লাগিব, ঠিক আছে? এতিয়া চাওঁ আহক, বিটুইন দ্য ডেচিমেল পইণ্ট, এইটো ডেচিমেল পইণ্ট, ছিগনিফিকেণ্ট ডিজিট এইটো, তাৰ মাজত কেইটা নাম্বাৰ অফ জিৰ'জ আছে? 2টা আছে, তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো কি আছিলে? মাইনাছ অফ n প্লাছ 1 আছিলে। নাম্বাৰ অফ জিৰ'জ 2টা, তেতিয়াহ'লে কেৰেক্টাৰিষ্টিক্স হ'ব -3। ক্লিয়াৰ হৈ গ'ল? ঠিক আছে, ঠিক আছে। এতিয়া আমি চাওঁ ব'লক। এতিয়াতো আমি গম পালোঁ যে ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰি কেনেকৈ কৰে, কিন্তু যদি আপোনাৰ 2 মাৰ্কছমান দি দিয়ে, তেতিয়া আপোনালোকে ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰি কৈ থৈ আহিলেতো 2 মাৰ্কছটো নাপাব। তেতিয়াহ'লে আমি চাওঁ আহক আৰু কেনেকৈ কৰিব পাৰিম। এতিয়া এই কুৱেশ্যনটো চাওঁ আহক, লগ অফ 32.17, যদি আমি ডাইৰেক্ট
ফৰ্মুলা লগাই এনেই যদি এবাৰ চাই লওঁ, ৰাফ আইডিয়া এটা লৈ লওঁ। ইয়াত চাওক, এই নাম্বাৰটো গ্ৰেটাৰ দেন 1 হয়, ঠিক আছে। 32.17 ইজ অবভিয়াছলি গ্ৰেটাৰ দেন 1, ঠিক আছে, গ্ৰেটাৰ দেন 1 হয়। তাৰপাছত চাওক, নাম্বাৰ অফ ডিজিটছ কেইটা আছে? 2টা ডিজিটছ আছে। আমাৰ ফৰ্মুলাটো কি আছিলে? n-1 আছিলে, n-1, এনৰ ভেলু 2, 2 - 1 কৰিলে 1, ডেট মিনছ কেৰেক্টাৰিষ্টিক্স 1 ওলাব লাগে। কিন্তু এইটোতো আপোনাৰ ফৰ্মুলা এপ্লাই কৰি কেনে হৈ গ'ল ন। এতিয়া যদি আমি অলপ 2 মাৰ্কছ মান দি দিয়া, তেতিয়াহ'লে আমি কেনে কৰিম? সলিউশ্যন লিখি লৈছোঁ, log of 32.17 এইটো আছিলে। মই যে আপোনালোকক অকণমান দেৰি আগত কৈছিলোঁ যে ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি, ক্লাছ 8ত পঢ়িছিলে আপোনালোকে বুলি কৈছিলোঁ যে, সেই বস্তুটো মই এবাৰ চাই লওঁ। ষ্টেণ্ডাৰ্ড ফৰ্ম মানে কি? পইণ্টটো ইয়াত লৈ আনিব লাগিব, 3.217 ইনটু 10⁻, আৰু পইণ্টটো লেফ্ট হেণ্ড চাইডে মুভ কৰিলে সদায় পজিটিভ হয়। আৰু কেইটা ডিজিট মুভ কৰিছে? এটা ডিজিট মুভ কৰিছে, তেতিয়াহ'লে পাৱাৰত 1 আহিব, ঠিক আছে। আৰু লগাৰিথমৰ প্ৰপাৰ্টিজ মতে কি হয়? ইনটু থাকিলে প্লাছ হৈ যায়, log of 3.217 প্লাছ log of 10⁻1, এই 1টোতো ইয়াত আহি যাব। আৰু log 10ৰ ভেলু মানে 1, log 10ৰ ভেলু 1 হয়, লগাৰিথমত আমি পাইছোৱেই, log of 3.217। আৰু এইটো বস্তুটো 1 প্লাছ log of 3.217 লিখিব পাৰোঁ। এইটো হ'ল ইণ্টিগ্ৰেল পাৰ্ট, ইয়াৰ পৰা আমি মেণ্টিছা পাৰ্টটো ওলাব লাগিব। কিন্তু মেণ্টিছা পাৰ্টটোলৈ এতিয়া মই নাযাওঁ, কাৰণ মই কেৰেক্টাৰিষ্টিক্সৰ কথা ডিছকাছ কৰি আছোঁ, ঠিক আছে। তো ইয়াত কেৰেক্টাৰিষ্টিক্স কিমান পালোঁ? 1। আৰু আমি ৰাফ আইডিয়া ফৰ্মুলা এপ্লাই কৰি কি পাইছিলোঁ? 1 পাইছিলোঁ। ডেট মিনছ তোমাৰ এনচাৰটো ঠিক আছে, বুজি পালা? ঠিক আছে। আৰু এটা কৰি লওঁ খালি হা, আৰু এটা জাষ্ট লাষ্ট এক্সাম্পল। log of 0.00103। এতিয়া এই নাম্বাৰটো চাওকচোন, 0.00103 ইজ অবভিয়াছলি লেছ দেন 1 হয় নাম্বাৰটো, ঠিক আছে, লেছ দেন 1 হয়। তেতিয়াহ'লে আমি প্ৰচিড কেনেকৈ কৰিম? প্ৰথমতে মই এটা ফৰ্মুলা এপ্লাই কৰি কেনে এনচাৰটো কি ওলাব পাৰে মই এটা ৰাফ আইডিয়া এটা লৈ লওঁ, ঠিক আছে। এইটো নাম্বাৰ ইজ লেছ দেন 1, নাম্বাৰটো লেছ দেন 1 হ'লে নাম্বাৰ অফ জিৰ'জ কাউণ্ট কৰিব লাগে। নাম্বাৰ অফ জিৰ'জ ক'ত কাউণ্ট কৰিব লাগে? ক'ত চাব লাগে? বিটুইন দ্য ডেচিমেল পইণ্ট আৰু ফাৰ্ষ্ট ছিগনিফিকেণ্ট ডিজিটৰ মাজত কেইটা নাম্বাৰ অফ জিৰ'জ আছে সেইকেইটা চাব লাগে, ঠিক আছে। ইয়াত 2টা নাম্বাৰ অফ জিৰ'জ আছে, আৰু আমাৰ ফৰ্মুলাটো হৈছে -n+1, এনৰ ভেলু 2, ডেট মিনছ 2 + 1 3, -3। কেৰেক্টাৰিষ্টিক্সটো ওলাব লাগে -3 ওলাব লাগে। কিন্তু এইটো ফৰ্মুলা এপ্লাই কৰি কেনে হৈ গ'ল ন, 2 মাৰ্কছ মান দি দিলে তুমি কেনে কৰিবা, ঠিক আছে। log of 0.00103, এইটো মই প্ৰথমতে ষ্টেণ্ডাৰ্ড ফৰ্মলৈ লৈ যাব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনে ল'ম? 1.03 ইনটু 10⁻³ হ'ব, কাৰণ পইণ্টটো ৰাইট হেণ্ড ছাইডলৈ মুভ কৰিছে। কেইটা ডিজিট মুভ কৰিছে? 1, 2, 3টা, তেতিয়াহ'লে 10⁻³, ঠিক আছে। আৰু লগৰ প্ৰপাৰ্টি মতে কি জানো? ইনটু থাকিলে প্লাছ হৈ যায়, log of 1.03 প্লাছ -3 log 10, একেবাৰে কৰি দিলোঁ। প্ৰথমতে এনেকৈ কৰিব নালাগিছিলে অৱশ্যে, কিন্তু অলপতো ফাষ্ট যাব লাগিব ন, বুজি পাইছে আপোনালোকে এতিয়া। -3টো মানে log of 10⁻³ লিখিব লাগিছিলে, কিন্তু তাৰ পাছত আকৌ -3টো ওপৰত আহি যায়, পাৱাৰটো গৈ কেনে কোএফিচিয়েণ্ট হৈ যায়, সেইকাৰণে মই একেবাৰে কৰি দিলোঁ, -3 ইনটু log 10 কৰি দিলোঁ। আৰু log 10ৰ ভেলুটো 1 হয়, ডেট মিনছ -3 থাকিব, -3 প্লাছ log of 1.03। আৰু এইটোৱে হ'ল কেৰেক্টাৰিষ্টিক্স, আৰু এইটো হ'ল মেণ্টিছা পাৰ্ট। মেণ্টিছা পাৰ্টটোলৈ মই এতিয়া নাযাওঁ, কাৰণ মেণ্টিছা পাৰ্ট মই এতিয়া ডিছকাছ কৰা নাই, মই কেৰেক্টাৰিষ্টিক্স পাৰ্টটো ডিছকাছ কৰি আছোঁ। কেৰেক্টাৰিষ্টিক্স কেনেকৈ ওলায়? তেতিয়াহ'লে কেৰেক্টাৰিষ্টিক্স ওলালে মোৰ -3, আৰু ফৰ্মুলা এপ্লাই কৰি কিনে পাইছিলোঁ -3, ডেট মিনছ আৱাৰ এনচাৰ ইজ কাৰেক্ট। এতিয়া আপোনালোকক ক্লিয়াৰ হৈ গ'ল, ঠিক আছে। থেংক ইউ গাইজ।